বিহালীত YBY নামৰ ট্ৰেডিং এপৰ জৰিয়তে গ্ৰাহকক প্ৰবঞ্চনা অসমৰ বিভিন্ন প্ৰান্তৰ লোক এই YBY ট্ৰেডিং এপৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ পিছতে অন্তৰ্ধান হৈ পৰিছে অসমত YBYক প্ৰতিষ্ঠা কৰা লোকসকল গ্ৰাহকে ফোন কৰি বিচাৰি পোৱা নাই YBYৰ প্ৰতিষ্ঠাপকসকলক বিশেষকৈ উত্তৰ অসমত YBYক প্ৰতিষ্ঠা কৰা প্ৰাক্তন NDAP নেতা অনিৰাম বসুমতাৰী এতিয়া পলাতক YBYৰ প্ৰবঞ্চনাৰ জালপতা অনিৰাম বসুমতাৰীয়ে অসম এৰি যোৱা বুলি চৰ্চা চলিছে ভুক্তভোগীৰ মাজত YBYক অসমত প্ৰতিষ্ঠা কৰি কোটি কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBYৰ পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন প্ৰথম অৱস্থাত শিক্ষকসকলক টাৰ্গেট কৰি এপটো ব্যৱহাৰ কৰি ধন ঘটাৰ সুযোগ দিয়া হৈছিল গহপুৰ বিহালী নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ়লৈ উঠিছিল YBYৰ সৰু সৰু কাৰ্যালয় এপটো বন্ধ হৈ পৰাৰ লগে লগে এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এইসমূহ কাৰ্যালয় YBY প্ৰপাৰ পৰা মানে দি আছে আমাক দুৰ্দবস্তি মানে বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে নহলে তহঁতৰ একাউণ্ট চেক হ'ব তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি মই লগাইছিলোঁ 6000 কিমান আছে ৱালেটত মোৰ 29000 আছে উঠা উঠি কৰি এইটো 6000 দিব নাই সাজাটো মইতো নিদিও মোৰ KYC কৰাত মই এইটো নকৰো আৰু আমি যেতিয়া আমাৰ এপ্লাইনৰ পৰা আমি গম পাম যে অনিৰাম বসুমতাৰী বোলা মানুহজনৰ তেওঁ গহপুৰৰ ঘৰ তেওঁ অলসমতে যিটো আপোনাৰ YBY যে এপছটো বা যি ট্ৰেডিং এপছটো তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে বেপাৰ কৰিছিলে গতিকে আমি আমাৰ এপ্লাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে কিন্তু যোগাযোগ নহয় তেওঁ ঘৰতে গৈ ঘূৰি আহিছে তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান জনকে কৰাৰ পিছত মানে ভালেই পইচা পাই আছোঁ মোটামুটি সপ্তাহে পইচা উঠাইছোঁ পাইছোঁ পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6000 টকা বিচাৰিছে মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায় মোৰ সব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায় তেতিয়া মই কি কৰিম সেইকাৰণে মই দিয়া নাই এইটো